মইলং লাগি যায় জুবিন গাৰ্গে মোক ৰাতি 2টা বজাত ফোন কৰিছিলে বিপিন মোৰ কাৰণে এটা বিহু লিখি দিয়া বহুত দিন বিহু লিখা নাই তুমি মই আগতে বহুত গীত লিখিলোঁ কিন্তু লিখা নাছিলোঁ ৰাতি 2টা বজাত ফোন কৰিলে মই চিন্তা কৰিলোঁ কি লিখিম আৰু পাছত এই গীতটো লিখিছিলোঁ অসমৰ ৰাইজে আদৰি লৈছিলে গতিকে এই গীতটো আজি মই ডেকলিমাৰী ৰাইজৰ লগত গাম আমাৰ বৈতামাৰী ৰাইজৰ লগত গাম গতিকে আমাৰ মিউজিকবিলাকতো ঢেৰ শুনি আছে মিউজিক বজাই আছে আপোনালোকে হাত তালিত চাওঁচোন এবাৰ যিবিলাকে শুই আছে অকণমান উঠাই দিয়ক সকলোৱে বিহু বুলি বিহু পালেহি আজি আদৰণি বুলি ধৰচোন আমি সকলোৱে অকণমান হাত তালি মাৰি আমি বিহু গাম একেলগে আকৌ এবাৰ চাওঁচোন চি ছাৰ এ পইলং লাগি যায় পইলং লাগি যায় পইলং লাগি যায় ঐ পইলং লাগি যায় গুণাৰু আলধীয়া ছিঙিলং লাগি যায় ভোলা নদী তৰা ধুনীয়া মৰম লগা ধৰিলং লাগি যায় ভোলে গুণাৰু আলধীয়া ছিঙিলং লাগি যায় ভোলা নদী তৰা ধুনীয়া মৰম লগা ধৰিলং লাগি যায় বগাব নোৱাৰো ডালত নাজি তৰা ধৰিলং লাগি যায় তুমি থাকা বাপেৰা ঘৰত নাজি তৰা আনিলং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে মইলং লাগি যায় মইলং লাগি যায় বঢ়িয়া ও ছোৱালীবিলাক ধুনীয়া লোভনীয়া পালে খাং লাগি যায় তুমি মোৰ যৌৱনৰ জুৰিয়া নিয়মীয়া চালে লাগি যায় বকা সুমথিৰা ধুনীয়া লোভনীয়া পালে খাং লাগি যায় তুমি মোৰ যৌৱনৰ জুৰিয়া নিয়মীয়া চালে লাগি যায় থাকিব নোৱাৰো ঘৰত নাজি তৰা লাগি যায় সদায় মনত কৰি থাকে নাজি তৰা আনিলং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে বা কেইজনমান যে বাই ভনী আমাৰ নাচিছে খুব ভাল লাগিছে দেই ডেকালাবিলাকতো কথাই ক'ব নালাগে হয়নে কিন্তু ৰাইজ আমাৰ কেইগৰাকীমান বাইদেৱে দেখিছোঁ আমাৰ দাদাইও দেখিছোঁ একেবাৰে হাত তালি বজোৱা নাই অকণমান বেয়া পাইছে নেকি বাৰু কিবাৰ মই জানো আপোনালোকে মোক বেয়া পাই পিনে হাত তালি নবজোৱাকৈ বা ননচাকৈ থকা নাই হয়নে আগত কেইবাজনো ডাঙৰ মানুহ বহি আছে বয়োজ্যেষ্ঠ মানুহ বোৱাৰী মানুহ বুলি ক'লে বোলে নামনি অসমত অকণমান নাচিবলৈ টান পায় কিন্তু নহয় অসমীয়া জাতীয় উৎসৱ বিহু আমাৰ বিহুটোক জীয়াৰী বোৱাৰী বুঢ়া বুঢ়ী সকলোৱে নাচিব পাৰে হয়নে মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে মই মোৰ গোটেই জীৱনৰ কথা আপোনালোকে জানে হয়নে মোৰ গোটেই জীৱনৰ কথা আপোনালোকে মই টিভি পৰ্দাত কৈ দিছোঁ আপোনালোকে জানে মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মোৰ মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ মোৰ ঘৰখন একদম বেয়া অৱস্থা আছিলে উৰুষা পজা তেতিয়া মই আমাৰ পেটৰ ভাতমুঠিৰ কাৰণে মোৰ মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ আৰু তেতিয়া মোৰ কান্ধত আছিলে এটা ভিক্ষাৰ জুলুঙা আৰু সেই জুলুঙাটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ মোক অকণমান ভিক্ষা দিয়ক তেতিয়া অসমৰ ৰাইজে পাৰে মানে মোক ভিক্ষা দি সহায় কৰিছিলে আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হ'লোঁ কিন্তু এটা সময় আহিলে এনেকুৱা অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ মোনাটো ভিক্ষা জুলুঙাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে অসমৰ ৰাইজে কি দিলে এখন ফুলাম গামোচা এইখনে এখন ফুলাম গামোচা হয়নে
আৰু এইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে আপোনালোক নাথাকিলে অসমৰ ৰাইজ নাথাকিলে মই কেতিয়াও বিপিন চাওদাং হ'ব নোৱাৰিলোঁ হ'লে গায়ক হ'ব নোৱাৰিলোঁ হ'লে মই কাৰোবাৰ ঘৰত ঢকা খাটি থাকিবলগীয়া হ'ল হ'লে বেলেগৰ ঘৰত বহুত হালোৱাত থাকিলোঁ মই ঢকা খাটিলোঁ হাল বালোঁ কোৰ মাৰিলোঁ কিন্তু অৱশেষত অসমৰ ৰাইজে মোক গায়ক বনালে সেইটো কেৱল আপোনালোকৰ কাৰণে হৈছে গতিকে ৰাইজ আপোনালোকে মোক বেয়া পাব নোৱাৰে মই উদযাপন সমিতিক কৈছিলোঁ অৱশ্যে আমাৰ অমিতক কৈছিলোঁ যিজনে মোক চিনাকি কৰি দিছিলে প্ৰগ্ৰামখনৰ লগত তেওঁ কৈছিলোঁ মই কেৱল ডেকলিমাৰীত বৈতামাৰীত মই কেৱল গান গাবলৈ নাযাওঁ অসমৰ বিহুৰ কাৰণে ওলাইছোঁ অকণমান আশীৰ্বাদ ল'বলৈ যাম গতিকে অসমৰ শিল্পী জগতখনৰ এখোজ দিবৰ কাৰণে আপোনালোকৰ পৰা মই অকণমান আশীৰ্বাদ বিচাৰিম দিবনে ৰাইজ হয় আপোনালোক আগতে আমি ৰামায়ণ চাইছিলোঁ মহাভাৰত চাইছিলোঁ সৰুতে তেতিয়া সৰুজনে যদি ডাঙৰক আশীৰ্বাদ খোজে কি কয় আয়ুষ্মান ভৱ হাতখন দাঙি দিয়ে হয়নে এতিয়া মই অসমৰ শিল্পী জগতখনত এখোজ দিবৰ কাৰণে আপোনালোকক হাতজোৰ কৰি আশীৰ্বাদ বিচাৰিছোঁ অকণমান হাতখন দাঙি দিবনে এনেকৈ চাওঁচোন আপোনালোকে সঁচাকৈ দিয়ে অঁ যিগৰাকীয়ে মোক নচা নাছিলে এতিয়া দিছে হয়নে ওপৰলৈ আৰু দাঙি দিয়কচোন এতিয়া আৰু অকণমান চাওঁ অঁ এনেকৈ জোকাই দিয়কচোন চাওঁ কিমান দাঙিছে এতিয়া এনেকৈ ঘূৰাই দিয়ক এই বগাব নোৱাৰো ডালত